এইফালে আজি বনাবলৈ লৈছোঁ কচু পিটিকা আৰু কচুথুৰি পিটিকা কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। এইফালে মই কচু কেইডালমান বুটলি আনি পাতখিলা লেলাই থৈছিলোঁ, কলপাতখিলা, আৰু তাতে কণ বিলাহী দি দিলোঁ, ঘৰৰে বিলাহী আছিলে, আৰু সৰু জলকীয়া আছিলে দেই, কণ জলকীয়া। তাতে আৰু ৰচুন কেইফুটামান দিলোঁ, ৰচুন অলপ সৰহকৈ দিছোঁ, আৰু নিমখ অকণমান দিলোঁ সোৱাদ অনুযায়ী। মিঠাতেল অকণমান দি দিছোঁ, মিঠাতেল দিলেতো সোৱাদটো বেলেগ হৈ যায়। আৰু ইয়াত থেথেলিয়াই থোৱা আদা দিলোঁ, আপোনালোকক দেখাবলৈ নহ'লেই। আৰু কলপাতখিলা এনেকৈ মেৰিয়াই দি আৰু তাৱাখনতে দি দিলোঁ, এনেকৈ গেছতে বনাম যিহেতু, আৰু তাতে ঢাকন দি দিছোঁ। ঢাকন দিলে অকণমান সোনকালে হ'ব, আৰু মাজে মাজে ইলুটি শিলুটি কৰি দিছোঁ, এনেকৈ হেতাখনে হেঁচি হেঁচি। আৰু এইফালে মোৰ ৰেডিয়ে হৈ গ'ল কচু পিটিকা। আৰু কোনে কোনে খাই ভাল পায় জনাব দেই। এইফালে দেখিছেনে কিমান যে ধুনীয়া আহিছে, চেণ্টটো নহয়, খাই বহুত ভাল লাগে। আৰু বিচাৰি বিচাৰি দুডালমান পালোঁ, কচু পাবলৈ নাই এতিয়া। আৰু এইফালে ধুনীয়াকৈ প্লেটখনত উলিয়াই লৈ পিটিকি লৈছোঁ। আৰু পিটিকি থাকোঁতে যে খাবলৈ একদম মুখৰ পানী পৰি গৈছে দেই।